উফ, আজি যে খেলি বেলেগ মজা লাগিল। তহঁতৰ কেনেকুৱা লাগিল? নকবি আৰু গুলি লাগিছে একদম। ঐ দেখিলি নে লাষ্টত যাওঁ ফুটবলৰ গ'লটো কেনেকুৱা আনএক্সপেক্টেড আছিল ৰে। মইতো ভাবাই নাছিলো সেই গ'লটো যে হ'ব, কিন্তু হ'ল। আমি জিকিলো, মজা লাগিল একদম। ঐ দীপক, মই কিন্তু এটা মজ্জাত তাৰাক্তা ভাৰাক্তা কথা ভাবিছো, কিন্তু চাটপাতা। তহঁতে বা কি ক? তোৰনো এতিয়া কি তাৰাক্তা ভাৰাক্তা মনত পৰিল? কচোন ক শুনো। ঐ দীপক, বল আমি গোটেইকেইটা জল' চিপছ খাওঁ। কি? তই জল' চিপছ খাবি? দেউতাই কৈছে জল' চিপছ খালে বোলে হাগা হয়, নাখাওঁ দে মই। আৰে জল' চিপছ খালে বোলে একদম মানে ডক্টৰৰ ওচৰত ইনজেকচনো ল'ব লাগিব পাৰে। কি? সেই বুলি আমি কেতিয়াও খাই নাচাম নেকি? এবাৰ খাবতো লাগিব। কমচে কম এক্সপেৰিয়েন্সটো হ'ব। আৰু কিমান মানুহে খাই আছে, কাৰোতো এনেকুৱা নহয়। আৰু আমি এগাল নাখাওঁ নহয়, এপেকেট আনিম, আমি গোটেইকেইটা লগ লাগি খাম। আৰু এই বৰণ্ডাকো লগ ধৰিব লাগিব। বৰণ্ডা এইবোৰ বস্তুত বহুত ভাল নহয়। বৰণ্ডা আমাক বহুত ছাপোৰ্ট কৰেতো এইবোৰ বস্তুত, হয়নে নহয় কচোন? বৰণ্ডাই ছাপোৰ্ট কৰেতো আমাক। আকৌ আমি পাহাৰত মেগী খাব যাওঁতেওতো বৰণ্ডাৰ কাৰণে যাব পাৰিলো। বৰণ্ডাই পাৰ্টিটো দিলে, বৰণ্ডাই ঘৰত কৈ লৈ গ'ল। ঐ বল তেন্তে আমি গৈ বল। আৰু জল' চিপছটো বহুত দামী হ'ব নহয়। আমি এজনৰ পইচা দিটো আনিব নোৱাৰিম, সকলোৱে অলপ অলপ দিব লাগিব, বুজিছ? কিমান মান হ'বনো বাৰু? জল' চিপছ এটা 200 টকা মান লাগিব। 200 টকা? ক'তনো পাম আমি ইমান? মোৰ লগত মাত্ৰ 20 টকা মানহে আছে। মোৰ টেকেলিটো কিজানি বহুত পইচা নাই। কেইদিনমান আগতে ভাঙিছিলোহে, কিমাননো ওলাব? আৰে তহঁতি বুজা নাই। আমি বৰণ্ডাক যেতিয়া লগ ধৰিম, বৰণ্ডাটো আমাক পইচা অলপ দিব। সেনেকে আমি আনিব পাৰিম দে, বল না। বল তেন্তে, কৈ চাওগৈ বৰণ্ডাক। বৰণ্ডাও যদি আমাৰ লগত জল' চিপছ খাই ভালেই হ'ব। কিজানি বৰণ্ডা এনে চিপছটো তেতিয়াতো আমাৰ মজা আহি যাব, পইচাও নালাগিব। বৰণ্ডা, বৰণ্ডা, ক'ত আপুনি? বৰণ্ডাই মাত চাত দিয়া নাই যে, কেনেবাকে তেওঁ ঘৰত নাই নেকি? ক'তনো যাব? ঘৰৰ দৰ্জা চব খোলা আছে। তাকেতো মাত দিয়া নাই যে। ৰবা মইহে। সেই বৰণ্ডা, এনেকে ভয় খুৱাই নেকি কিবা? সেই বৰণ্ডা বেয়া ভয় খুৱালে কিন্তু আপুনি। একো নহয় দিয়া, কাভি কাভি তো চলতা হে। পিছে তোমালোকে গোটেইকেইটা যে আজি মোৰ ঘৰত কিয়? নহয় মানে বৰণ্ডা, আমি কিবা এটা ভাবিছিলো। মই তোমালোক গোটেইকেইটা দেখিয়ে গম পাইছো। তোমালোকে এনেতো নাহা গোটেইকেইটা একেলগে, কিবা নিশ্চয় কাৰণ আছে। কোৱাচোন পিছে কিয় আহিলা? বৰণ্ডা, আমি যে দেখা পাওঁ মানুহবোৰে জল' চিপছ খায়, আমি পিছে খাব নোৱাৰো নেকি? বলক না আজি জল' চিপছ খাওঁ। পোনা মাছকেইটা, সিহঁতে বোলে জল' চিপছ খায়। জল' চিপছ খোৱা মানুহকেইটা চা, মৰিব খুজিছা হে জল' চিপছ খাই। একো নহয় দিয়ক বৰণ্ডা, এবাৰতো খাব পাৰিয়ে দিয়ক, একো নহয়। আমি আটাইকেইটা পইচা মিলাই আনিম দিয়ক, আপুনি অকলে আনিব নালাগে নহয়। নাই, পইচা যাৰে নহওক কিয় সেইটো কথা নহয়। তোমালোকক মুঠতে মই খাব নিদিওঁ জল' চিপছ। নহয় বৰণ্ডা, মানে খাব মন গৈছে। চব বস্তুটো এবাৰ না এবাৰতো ট্ৰাই কৰি চাবই লাগে ন। আমি বেছি নানো নহয়, এপেকেটহে আনিম, সকলোৱে লগ লাগি খাম। ইহঁতে কিন্তু কথাটো বেয়া কোৱা নাই। খাই নোপোৱা বস্তু জল' চিপছটো খাব মন গৈছিল বাৰু মোৰো। ইহঁতেনো পোৱালীকেইটা কি খাব পাৰিব? ইমান জ্বলা, গোটেইখিনি ময়ে খাব পাৰিম। কৈয়ে দিওঁ ৰ। বৰণ্ডা, আপুনিনো অকলে অকলে কি কথা পাতি আছে? আমাকো কওক। বেলেগ একো ভবা নাই ৰবা। তোমাৰ দেউতাক যদি গম পাই মোক যিটোহে বকনি দিব, মই সেইটোহে ভাবিছো। নাই, দেউতাক নকওঁ আমি, কেনেকেনো গম পাব? নাই, কেনেবাকে যদি গম পাব লাগে নহয়, পিঠি বখলিয়াই পেলাব। আৰু মোকো তোমালোকৰ ঘৰত যোৱা বন্ধ কৰি দিব। নাই বৰণ্ডা, আমি নকওঁ দেউতাক, আপুনি চিন্তা নকৰিব। দীপক, নহ'লে ব'লা আমি তেন্তে গৈ কেনে লৈ আহো। আজি মোৰ লগততো 200 টকা নহ'ব, তোমালোকেও দিয়া। দিমতো, আপুনি চিন্তা নকৰিব। বৰণ্ডা, মোৰ লগত 30 টকা আছে। আৰু এই ৰিংকিৰ লগত বোলে 20 টকা আছে। আৰু ধুনু আৰু চিম্পু, তহঁতৰ লগত কিমান টকা আছে? মোৰ লগতো ইমান নাই, 20 টকা এটাহে আছে। মোৰ লগত কিমান আছে চাব লাগিব ৰ, খুচুৰা 15-20 টকা মান হ'ব নেকি? যি আছে তাকে দে। তেন্তে এটা কাম কৰা, তোমালোকে বহা, দীপক আৰু মই গৈ কেনে টাউনৰ পৰা লৈ আহো। ইয়াতেতো নাপাওঁ জল' চিপছ, টাউনলৈ যাব লাগিব। আৰু খাই কেনে যদি কাৰোবাৰ হাগনি হয়, মোৰ কিন্তু দায় নাই দেই। তোমালোকৰ আৰু বিশ্বাস নাই নহয়, লাষ্টত গৈ থৈ মোকে ফচাই দিয়া। বালিকা বাগৰাটো মোকে বনাই দিয়া। নাই বৰণ্ডা, কোনেও নকওঁ। ঠিক আছে তেন্তে তোমালোকে বহা, মই আৰু দীপক গৈ লৈ আহি আছো। মই 2 মিনিটত যাম, 10 মিনিটত আহি পাম। বৰণ্ডা, দীপকক লৈ যাই আছে, আমিনো কি কৰিম ইয়াতে? এটা কাম কৰা, মোৰ আলমাৰিটোতে এটা লুডু সোমাই আছে, সেইটো ওলাই কেনে 3টা খেলি থাকা।
গোটেই কেইটাকে আকৌ মই বাইকত লৈ যাব নোৱাৰো নহয়। হ'ব তেন্তে বৰদা সোনকালে আহিব দেই। আহা দীপক বলক। ঐ আজি আমি জল চিপছ খাব পাম না? কেতিয়াও খাই পোৱা নাছিলো যে জল চিপছটো, আজি খামেই আৰু। বা বন্দা নিঞ্জাখন কিন্তু বহুত দিন পিছত ওলালে আকৌ। নকবা আৰু, ঘৰত থাকি থাকি বাইকখন বেয়া হ'ব হৈছে, এতিয়া অলপ চলাব লাগিব। একদম মানে ভেকুৰি গৈ আছে। আপুনি নচলাই যদি মোকে দি দিয়ক, ময়ে চলাম। সি এতিয়া নিঞ্জা চলাব আহিছে, গাখীৰ খোৱা দাঁত ধৰা নাই, সি এতিয়া বাইক চলায়। ক'তনো দাঁত ধৰা নাই, চাওকচোন মোক ক'ব গ'লে গোটেইকেইটা দাঁত সৰিলেই, দুটামানহে বাকী আছে। হ'ব দিয়া, সেইকেইটা সৰি লওক। আহি গ'ল জল চিপছ। জল চিপছ আহি গ'ল। মজা আহি গ'ল, এতিয়া ঠিকছে খাম আজি। বোপাই এপিছে থাকে, সেই এপিছে সকলোৱে ভগাই খাব লাগিব। আৰু তুমি যে কৈছা ঠিকছে খাম, খাই চোৱাচোন অলপ, তেতিয়াহে মজাটো বাহিৰ হ'ব বাপু। খোলকচোন খোলক, মই ৰখিব পৰা নাই। খুলিছো ৰবা। বহুত দিনৰ পৰা জল চিপছটো খাম বুলি ভাবি আছিলো, আজিহে খাব পাম চাগে। পাবা সকলোৱে পাবা, অলপ দেৰি শান্ত হৈ থাকাচোন, মই খুলো এইটো। ওলাই গ'ল চিপছৰ পেকেটটো, এতিয়া এইটো খুলিব লাগিব ৰবা। ওলাই আহিল ৰবা, তোমালোকে আগতে খাব নালাগে, অলপ ময়ে খাই চাওঁ প্ৰথমতে। নাই আমিও খাম, আমাকো দিয়ক। নাই মোৰহে আইডিয়া আছিল, মোক দিয়ক প্ৰথমতে। মই তহঁততকে চবতকে বেছি পইচা দিছো, মই আগতে পাম। হ'ব যোৱা, চবতকে বেছি মই দিছো, মানে প্ৰথমতে মই পাম। নহ'ব বন্দা, আমি সকলোৱে একেলগে খাম দিয়ক। দিয়া তেন্তে, সকলোকে অলপ অলপ পিচ কৰি দি আছো, সকলোৱে খাম একেলগে। দিয়া তেন্তে 3, 2, 1 খোৱা সকলোৱে। বৰন্দা, মোৰ বহুত ভয় লাগি আছে, আপুনি আগতে মুখত ভৰাকচোন। এতিয়া সিহঁতৰ ভয় চা, প্ৰথমতে একেবাৰে মই খাম, এতিয়া সিহঁতৰ ভয় চা। চোৱা, মই খাই দেখুৱাই আছো কেনেকে খাব লাগে। মোৰো ভয় নালাগা নহয়, ভয় লাগিছে, কিন্তু এই পোৱালীকেইটাৰ আগত ক'ব নোৱাৰি নহয়, লাজ পাব লাগিব। কি বৰন্দা, আপোনাৰো ভয় লাগিছে নি? একো ভয় খোৱা নাই মই, বৰণে এইবোৰক ভয় নাখায়, বৰণক কি বুলি ভাবিছা তোমালোকে? খাওক জল্দি। কেনেকুৱা পৰিছে, কাণেদি ধোৱা ওলাই গৈছে, ইপিনে হাগুনে মুটো লাগিছে। বাপৰে বাপ, বেলেগ খাতাৰনাক মালচোন। কিন্তু ইহঁতৰ আগত দেখাব নোৱাৰি, নহ'লে একেটা নাখাব পাৰিলে, ইহঁতক যেনেকে নহওক খুৱাব লাগিব। বৰন্দা, বেছি জ্বলা পালে নেকি? নাই, জ্বলা নাই ইমান, এইবোৰ জ্বলাই বৰণক একো কৰিব নোৱাৰে। হয় নেকি? তেন্তে আমিও খাই দিওঁ ৰ'ব। খোৱা, বেলেগ টেষ্টি আছে, নাখালে মিছ কৰিবা। বন্দা, এইটো কি? আপুনি চোন কৈছে জ্বলা নাই, গোটেই দেখোন একদম জ্বলি গৈছে ভিতৰত। পানী দিয়ক, চকলেট দিয়ক। কিবা আছে নাই? কিবা খাব দিয়ক। মোৰো জ্বলা লাগিছে, কিবা খাব দিয়ক, মই মৰিম এতিয়া। ইকেইটা খুৱাই কেনে মোৰে সৰ্বনাশ হ'বচোন এতিয়া। ইহঁতৰ যদি কিবা হয়, মোক গোটেই ডিঙি চিপি ধৰিব। মই কি কৰো এতিয়া, ক'ত যাওঁ? বৰন্দা, বৰফ আনক, ফ্ৰিজৰ পৰা বৰফ আনক। ফ্ৰিজ থাকিলে আৰু মই এতিয়া ইয়াতে থাকিলো হয় নে? মই ফ্ৰিজতে সোমাই থাকিলো হয়। হাগাই লাগিছে নে কি লাগিছে নাজানো, পেটটো ইমান কামুৰি ধৰিছে, মই লেট্ৰিনলৈ যাওঁ। পোকৰ কেনেকুৱা পৰিছে, কিহে যে পাইছিল আৰু মোক আজি জল চিপছ খাবলে। বৰন্দা, জল্দি ওলাওক, মোৰ বহুত ইমাৰ্জেঞ্চি হৈ গৈছে, একদম ওলাও। ৰবা, মোৰ হোৱাই নাই, জিপিনিটি ওলাইছে, গম পাই গৈছো, একদম গৰম হৈ জ্বলিছে পুৰা। বৰন্দা, আপুনি নোলায়, কিন্তু মোৰ ইয়াতে ওলাই যাব, আপোনাৰ ঘৰ চৰ গোটেই আপোনাৰে চাফা কৰিব লাগিব, গোটেই গু হৈ যাব। এইবোৰ নকৰিবা, ৰবা ওলাইছো 2 মিনিট। এতিয়া কি কৰো, গোটেইকেইটাচোন হাগনি হ'ল, আৰু গোটেইকেইটাৰে অৱস্থা বেয়া। দেউতাই মোক আগতে কৈছিল, এইবোৰ খালে হাগনি হয়। আজি মই ঠিক নকৰি খাম দেউতাৰ পৰা। দেউতাৰ কথা নুশুনি আজি আমাৰ এই গতি হ'ল। ৰবা, একো নহয়, হিতেশদালে এটা ফোন মাৰো। দেউতা আহিছে আৰু মোক গৰু পিটন দিব ধৰি। এতিয়া এইবোৰ ভাবি লাভ নাই, ডক্টৰৰ ওচৰত যাবই লাগিব, গালি খালেও খাম আৰু। হিতেশ দা, বৰ ডাঙৰ এটা বিপদত পৰিলো।
ঐ বৰণ কি হৈছে তোমাৰ মাতটো এনেকুৱা কিয় হৈ গ'ল আৰু কি বিপদত পৰিলা কোৱাচোন এই নক'ব আৰু এই দীপকহঁতে সকলোৱে আহিছিল মোৰ ওচৰত ক'লে যে জল চিপছ খাম আমাৰ জল চিপছ খাই দিয়া অৱস্থা কাহিল এনেকুৱাই হাগিছে গোটেইকেইটা মোৰ লেট্ৰিন একদম ভৰ্তি কৰি পেলালে আপুনি জল্দি আহক আমাক ডক্টৰৰ ওচৰত লৈ যাব লাগিব নহ'লে আমি নাবাচিম আৰু কি তুমি ইহঁতক জলচিপছ খুৱাইছা হা এইবোৰ চাগে এইবোৰ তোমাৰে হেৰি ন মই গম পাইছো ৰ'বা তোমাকো এবাৰ এডভাইচ দিম ভালকে এই সেইবোৰ বাদ দিয়ক পিছত যি কৰি কৰিব এতিয়া আমাক ডক্টৰৰ ওচৰত লৈ যাব লাগিব জল্দি আহক ৰ'বা গৈছো সিহঁতে জলচিপছ খায় পাইছ এতিয়া মছলাটো হা দেউতা মোৰ পেটটো বহুত বিষাইছে ল'ৰা তোক দিও কেইটামান কাণত কোনে খাব দিছিল হা জলচিপছ আৰু বৰণ তুমিওতো কম নহয় তুমি ইহঁতক ৰখাব লাগে নে একেলগে খাব লাগে বাপৰে বাপ থাকা অলপ দেৰি এনেকে থাকা হিতেশ দা পিছত যি কৰি কৰিব এতিয়া আমাক জল্দি হস্পিটেললৈ বলক তেন্তে মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমান এটা সমাপ্ত মাৰিছোঁ আশা কৰিছোঁ যে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব নাপাহৰিব আৰু দেখিলে নহয় আমাৰ জলচিপছ খাই কি অৱস্থা হ'ল কোনো নাখাব দেই সৰু বাচ্ছা তো ধন্যবাদ